हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। আজি আপোনালোকৰ বাবে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যন এনসাৰ লৈ আহিছো আৰু লগতে আপোনালোকেও ভিডিওটো চলি থকা অৱস্থাতে কুৱেশ্যন বিলাকৰ এনসাৰ দিয়াৰ কাৰণে চেষ্টা কৰিবচোন, তাতে আপোনালোকৰ ষ্টাডি প্ৰেক্টিসও হৈ যাব আৰু ভিডিওটোত এটা লাইক কৰি দিবচোন। আপোনালোকৰ এটা লাইকে আমাক ভিডিও বনোৱাত বহুত সহায় কৰে। তো আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন কিতাপৰ বাবে নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গীতাঞ্জলি। গীতাঞ্জলি কিতাপখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় নোবেল বঁটা পোৱা ব্যক্তি আছিল। তো নেক্সট কুৱেশ্যন নম্বৰ 3, পাঞ্জাৱ কিশোৰী বুলি খ্যাত ব্যক্তিগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালা ৰাজপথ ৰায়। লালা ৰাজপথ ৰায়ক পাঞ্জাৱ কিশোৰী বুলি জনা যায়। তো নেক্সট কুৱেশ্যন নম্বৰ 4, বাইখু উৎসৱ কোনে পালন কৰে? ইয়াৰ অপশ্যন দিয়া আছে বড়ো, ৰাভা, মিচিং, কাৰ্বি। তাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাভা। ৰাভা জনগোষ্ঠীয়ে বাইখু উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5, আঘোণৰ কুঁৱলী কবিতাটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেশৱ মহন্ত। আঘোণৰ কুঁৱলী কবিতাটোৰ ৰচক কেশৱ মহন্ত। নেক্সট কুৱেশ্যন নম্বৰ 6, ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদকগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন ডি শুদ্ধ উত্তৰ। ৰামধেনু আলোচনীৰ প্ৰথম গৰাকী সম্পাদক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো অলপ ভুল আছে, তো মই শুদ্ধ কৈ আছোঁ, নোট কৰিলে কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 7, নলিনীবালা দেৱীয়ে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অলকানন্দা। নেক্সট কুৱেশ্যন নম্বৰ 8, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ, ৰীতা চৌধুৰী, মামণি ৰয়ছম গোস্বামী, নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল। এই কথা মনত ৰাখিব, এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অহাৰ চান্স আছে আমাৰ এক্সামত। তো নেক্সট কুৱেশ্যন নম্বৰ 9, জন্ম ৰহস্য নামৰ পুথিখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ। মাধৱদেৱে জন্ম ৰহস্য নামৰ পুথিখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1526 চনত। নেক্সট কুৱেশ্যন নম্বৰ 11, বিন বৰাগী কবিতা পুথিখনৰ ৰচক কোন? এই কুৱেশ্যনটোৰ উত্তৰ দিয়াৰ আগতে আপোনালোকে যদি এতিয়াও ভিডিঅ'টোত এটা লাইক কৰা নাই, এটা লাইক কৰি দিবচোন। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত আৰু উৎসাহ যোগায়, সেয়েহে এটা লাইক কৰি দিবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন নম্বৰ 12, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পেৰিছ। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? ইয়াৰ অপশ্যনত আছে বুধ, মংগল, শুক্ৰ, শনি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুক্ৰ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে এবাৰ সৌৰজগতৰ গ্ৰহবিলাকৰ বিষয়ে অলপ পঢ়িবচোন। আপোনালোকৰ অসম পুলিচৰ অহাৰ খুবেই চান্স আছে। সৌৰজগতৰ গ্ৰহকেইটাৰ বিষয়ে অলপ পঢ়িবচোন। তো নেক্সট কুৱেশ্যন নম্বৰ 14, গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মা। নেক্সট কুৱেশ্যন নম্বৰ 15, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি বুলি জনা যায়? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যমুনা। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশক যমুনা বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16, পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ। মনত ৰাখিব, কেতিয়াবা আমাৰ এক্সামত সাগৰ মহাসাগৰৰ কথাও আহি যায়। এই ৰিচেণ্টলি হৈ যোৱা ফৰেষ্টাৰ এক্সামত এই কুৱেশ্যনটো আহিছিল। তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে চাব, আপোনালোকৰ কাৰণে ভাল হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যুগল দাস। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগল গেজেট। ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। নেক্সট কুৱেশ্যন নম্বৰ 18 আহোমৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ অপশ্যনত আছে ৰংপুৰ, দিহিং, চৰাইদেউ, দৌলপুৰ। এই কুৱেশ্যনটোৰ উত্তৰ সকলোৱে জানিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ। নেক্সট কুৱেশ্যন নম্বৰ 19 বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰ অপশ্যনত আছে প্ৰতাপ সিংহ, ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। অপশ্যন এ বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি প্ৰতাপ সিংহই কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20 বংগ বিভাজন কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1905 চনত বংগ বিভাজন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 21 আমাৰ সংবিধানখনত বৰ্তমান কিমানটা অনুসূচী আছে? আমাৰ সংবিধানখনত বৰ্তমান কিমানটা অনুসূচী আছে? টোটেল বৰ্তমানলৈকে অপশ্যন চি 12টা আছে। বৰ্তমানলৈকে আমাৰ সংবিধানত 12টা অনুসূচী আছে। তো নেক্সট কুৱেশ্যন নম্বৰ 22 পৃথিৱীৰ সকলোতকৈ জনবহুল চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টকিঅ'। পৃথিৱীৰ সকলোতকৈ জনবহুল চহৰ টকিঅ'। নেক্সট কুৱেশ্যন নম্বৰ 23 অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয়? অসমৰ লুইত কোঁৱৰ বুলি অপশ্যন চি ৰুদ্ৰ বৰুৱাক কোৱা হয়। মনত ৰাখিব ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয়। তো নেক্সট কুৱেশ্যন নম্বৰ 24 অসম কেশৰী বুলি কাক কোৱা হয়? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো ভালকৈ মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয়। এই কুৱেশ্যনটো আমাৰ এইবাৰ অসম পুলিচত অহাৰ চান্স আছে। তো নেক্সট কুৱেশ্যন নম্বৰ 25 অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনীৰ নাম কি? ইয়াৰ অপশ্যনত আছে নাৰী মুক্তি, কনকলতা, বীৰাংগনা, নিৰ্ভয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰাংগনা। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনীটোৰ নাম হৈছে বীৰাংগনা। তো ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টৰ জৰিয়তে জনাব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটাও কৰি দিব। তো ফ্ৰেণ্ডছ বাই বাই। আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।